বজালীৰ পাঠশালাত চাঞ্চল্য উদ্ধাৰ যুৱকৰ মৃতদেহ মৃত যুৱকজন কুণাল বৰ্মন পৰিয়ালৰ মাজত হাহাকাৰৰ অৱস্থা বজালীৰ পাঠশালাত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে 13 বছৰীয়া যুৱকজনৰ মৃতদেহৰ ওচৰত সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে পৰিয়ালৰ লোকৰ মতে এয়া হত্যাকাণ্ড ঘটনা সন্দৰ্ভত দুগৰাকীক আটক কৰিছে আৰক্ষীয়ে ইতিমধ্যে পাঠশালা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে মৃতদেহটো পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে ঘটনাটো মোৰ ভাগিনৰ ডাঙৰ ল'ৰা এই দুপৰীয়া মই গা পা ধুবা অলতে মই ফোন পালোঁ যে এনেকৈ এটা এক্সিডেণ্ট হৈছে এক্সিডেণ্ট আহি এতিয়া মেডিকেলত গম পালোঁ দেউতাকৰ পৰা যে কেইজনমান লগৰ ল'ৰাই ক্ৰিকেট খেলোঁ বুলি মাতি আনিছে ক্ৰিকেট খেলোঁ বুলি মাতি আনি ক্ৰিকেট খেলা গ্ৰাউণ্ডত যাওঁ নাই তাহাঁতে যাই সেই নিৰ্জন ঠাই যিটো পূব পাথাৰ বুলি কয় সেইখিনিত যেতিয়া দুৰ্ঘটনাটো হৈছিল তেতিয়া বিচাৰি দেউতাকে ফোন কৰিছে ক'ত আছা এতিয়া দেউতাকে লগৰ ল'ৰাবিলাকে বুলি কৈছে যে আমি বিচাৰি পোৱা নাই পানীত ডুব গৈছে গতিকে তেওঁ দৌৰাদৌৰিকৈ আহিল আহি শেষত যোগাযোগ কৰি শেষত মস্ত দ খাই গতিকে ডেড বডি পালা কি নাম ল'ৰাজনৰ নাম কুণাল বৰ্মন দেউতাকৰ নাম প্ৰণৱ বৰ্মন এনেতো তাত মানুহ নাযায় আচলতে সচৰাচৰ তাত মানুহ নাযায় আৰু তাহাঁতে এতিয়া এনেকুৱা কম বয়সৰ ল'ৰা তাহাঁতে এতিয়া কি হেৰি তাতে এইটো মানে আমিও এতিয়া ভিতৰখন লগৰ লগত ফুৰিব গৈছিল লগৰ লগত খেলা খেলবাৰ কাৰণে লগৰকেইটাই ঘৰৰ পৰা মাতি আনিছে আৰু ঘৰৰ হেৰি গাৰ্জেণ্টে অথবা খেলা খেলে যদি ৰবিবাৰে আজি যাওক সেনে ভাব দিছে কিন্তু তাহাঁতে যে এই নিৰ্জন জেগাত কিবা হেৰি কি উদ্দেশ্যত গৈছে সেই কথাটো এতিয়াও উদ্ঘাটন কি নাম য'ত ঘটনাটো হৈছে এই হেৰি মিলনপুৰ পূব পথাৰ সেইখিনি লোকেলিটিৰ নাম সেইখিনি আচলতে সচৰাচৰ মানুহ যোৱা জেগা নহয় নতুনকৈ আৱাসিক এলেকাৰ একাষত এইটো গাঁত সৃষ্টি কৰিছে মাটি ঠাণ্ডা বা তেনেকুৱা হেৰি গতিকে ঘটনাটো ময়ো সিমানখিনি জানো মই জানাৰ 1 ঘণ্টাই হ'ল বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট NE24